দেশৰ প্ৰান্তে প্ৰান্তে চলি আছে বিকশিত ভাৰত সংকল্প যাত্ৰা। তাৰ মাজতে উন্নয়নে ঢুকি নোপোৱা হাজো সমষ্টিৰ একাংশ বঞ্চিত হিতাধিকাৰীয়ে সাংবাদিকৰ সন্মুখত উজাৰিলে ক্ষোভ। হাজোৰ ২ নং গাঁও পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীয়ে বঞ্চিত হ'বলগীয়া হৈছে বিভিন্ন আঁচনিৰ সা সুবিধাসমূহৰ পৰা। ইয়াকে লৈ হাজোৰ ২ নং গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে মনৰ ক্ষোভ উজাৰিলে আঁচনিৰ বঞ্চিত হিতাধিকাৰীয়ে। মোৰ স্বামী মহেশ ৰাজবংশীৰ আজি ৩ বছৰ হ'ল এই কাগজখন দিছিল, কিন্তু আজি গলি পেঞ্চনটো নহল, বৃদ্ধ পেঞ্চন পাবা লাগে। আমি পোৱা নাই, সেইকাৰণে কৈছো। আৰু পঞ্চায়তৰ মানুহ কি কব, কাগজ টুকুৰা দিছে হ'ব বুলি কয়, কিন্তু একো নাই। ৩ বছৰ হ'ল। আপোনাৰ ঘৰত কোনোবা চাকৰিয়াল আছে? তেখেতে হাজিৰা কৰে। এই ২ নম্বৰ পঞ্চায়ত নাই, আমাৰ চাকৰিয়ালো নাই। আমাৰ সামিনাখন চব্জি দোকান দি খাই আছো। আমাৰ বৃদ্ধ পেঞ্চনো নাই বা হেৰিও নাই, দুটাকে বৃদ্ধ পেঞ্চন নাপাওঁ বুলি কৈছিল। মই আবেদন এটা মানুহলৈ কৈছিলো। বিয়া হোৱা নাই, বিয়া নোহোৱা ছোৱালী ঘৰ লাগে আমাক। একোটা অৰুণোদয় পাইছো, কিন্তু হেৰি ঘৰ পোৱা নাই। ঘৰ ডিউ নামত বহুত মানে সুবিধা আহি আছে, আমি কিন্তু একো পোৱা নাই। ডিউ কৰে, কিন্তু হেৰি নাহে, কি নাম্বাৰ নাই। ঘৰ দিম বুলি কয়, মানে কিবা কিবি বহুত আঁচনি আহে, কিন্তু একোৱে আজিলৈকে পোৱা নাই। নাপায় তাৰমানে ২ নম্বৰে একোৱে নাপায়। ২ নম্বৰ চৰকাৰে একো নাপায়, মানে চব আশা বুলিয়ে কয়। এতিয়া আমাৰ ভাইহঁতৰ ঘৰ আছে, কিবা আছে, আমাৰতো মা দেউতা নাই। মা দেউতা নাথাকিলেতো বহুত সুবিধা পাব লাগে। আমাৰ মা দেউতা নাই, আমি বহুত সুবিধা পাব লাগে, কিন্তু আমি একো নাপাওঁ। আঁচনি কব নোৱাৰো, নাই বুলি কয়। হেৰি আপোনালোকৰ বিল্ডিং আছে, মোৰতো বিল্ডিং নাই না। মোৰ ভাই আছে, মোৰ ভাইটো সদায় নোখোৱাই। আজিকালি মা দেউতাকে নোখোৱাই, আৰু ভাইকে কিয় খুৱাব? সদায়তো খুৱাই নাথাকিব নে? চৰকাৰী আঁচনি আহিলে পাব লাগে। নাম্বাৰ নিদিয়ে, কলেও কয় এতিয়া অহা নাই। পঞ্চায়তত গলেও কয় নাই, একো বিচৰা নাই। সেইবিলাক বিচৰা নাই, মানে সুবিধাবিলাক অহা নাই বুলি কৈ থাকে। বছৰ বছৰ ধৰি বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ হিতাধিকাৰীয়ে বিকশিত ভাৰতৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে কেমেৰাৰ সন্মুখত। হাজোৰ প্ৰতিবেদক সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে ২৪ ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।